ক'ত যাব এতিয়া বুঢ়াবুঢ়ী যাম বুঢ়াবুঢ়ী দাদা ক'ত যাব কোনটা যাব কোনটা বেশি যাব চৌকানো না দে দূৰত থাকিলে পাই আছো দেখুৱাইছো এইদৰে গাড়ী দাদা ক'ত যাব ওলাই গৈছে যাব গুৱাহাটী ওলাইছে আৰু সোমাইছে গাড়ী ওলাইছে সময় আছে যে ভোটৰ ৰাজনীতিত একাংশ ৰাজনৈতিক দলে সংস্থাপন কৰিছিল বা ভোটৰ ৰাজনীতিত এইসকল লোকক ব্যৱহাৰ কৰিছিল সেইসকল লোক এতিয়া নিজে নিজে নিজৰ গৃহসমূহ খালী কৰি যাবলৈ ওলাইছে আমি দেখুৱাইছো কেৱল ধুমুৰ পৰিৱেশ দেখুৱাইছে কি এক লানি নিচিঙা শাৰী আমি যদি সম্পূৰ্ণ দৃশ্য অলপমান ড্ৰাইভাৰ ক'ত যাব এইবিলাক মাল লৈ ক'ত যাব এতিয়া মৰিগাঁৱত লৈ যাব বোলে খবৰ ক'ত আছিল আপোনালোকৰ ক'ত যাব বৰপেটা মাতি আছে নাগৰিকে বসবাস কৰিছিলে বিভিন্ন সঁজুলি লৈ মানুহ আদি লৈ এই বাহনসমূহ ওলাই গৈছে চলিৰ পৰা আৰু এই দেশত সোমাই যোৱা ক'ত যাব দাদা ক'ত যাব ক'ত আছিলে ইয়াতে ক'ত আছিলে আমি এক খানা নাই আমি গাড়ী লৈ আছে ক'ৰ আহিছে এয়া ডিমৰীয়াবাসীৰ কাৰণে এটা শুভ লক্ষণ আজি হাজাৰ হাজাৰ গাড়ী এই পথৰে তেওঁলোকৰ নিজৰ বাসগৃহলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে কাৰণ এই লোকসকলে জানে যে এই অঞ্চল জনজাতি আৱেষ্টনীৰ এলেকাৰ অন্তৰ্গত ইয়াত তেওঁলোকে চৰকাৰী ভূমি বা গ্ৰেজিং ৰিজাৰ্ভ বেদখল কৰি আছিলে কিছু লোকে ইয়াতে ম্যাদী ভূমিত দখল কৰি বা ম্যাদী ভূমি ক্ৰয় কৰি তেওঁলোকে আছিল যদিও তেওঁলোক অসম চৰকাৰৰ ভূমি আৰু ৰাজহ আইন অনুসৰি তেওঁলোকে এই অঞ্চলত বসবাস কৰিব নোৱাৰে সেইবাবে ইতিমধ্যে তেওঁলোকৰ ইয়াৰ পৰা ঘৰসমূহ ভাঙি তেওঁলোকৰ নিজৰ নিজৰ ঘৰলৈ যাবলৈ ইতিমধ্যে উভতনি যাত্ৰা আৰম্ভ কৰিছে আৰু এই লোকসকল ইয়াতে বসবাস কৰিব আইনগতভাৱেও নোৱাৰে আৰু তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ এলেকাত অৰ্থাৎ আপুনি যদি চাবলৈ যায় এই লোকসকল মৰিগাঁৱৰ বাসিন্দা নহ'লে নগাঁৱৰ বাসিন্দা নহ'লে দৰং জিলাৰ বাসিন্দা বৰপেটা জিলাৰ বাসিন্দা ধুবুৰীৰ বাসিন্দা তেওঁলোকৰ নিজৰ নিজৰ এলেকাত ইতিমধ্যে ঘৰ আছে আৰু সেই ঘৰলৈ তেওঁলোকে ইতিমধ্যে উভতনি যাত্ৰা আৰম্ভ কৰিছে ঘৰলৈ যাবলৈ ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আজি কেইবা হাজাৰ গাড়ী ইতিমধ্যে এই অঞ্চলত যিসকল লোকে বসবাস কৰিছিল তেওঁলোকৰ ঘৰৰ সামগ্ৰীসমূহ নিবলৈ এই অঞ্চলত উপস্থিত হৈছে আৰু ইতিমধ্যে হাজাৰতকৈ অধিক গাড়ী তেওঁলোকৰ সামগ্ৰীসমূহ লৈ পেলাই ওলাই গৈছে গতিকে এই যাত্ৰা খিলঞ্জীয়াৰ পক্ষত আৰু ইয়াক ডিমৰীয়া খিলঞ্জীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70
7099017330 অথবা 7099017990 নম্বৰত।